এইটো হল এই কমপ্লেইনটো আহিছিলে ডিসি বৰপেটা আৰু এডিসি জয়েন্টলি এডিসি ৰেভিনিউ তেওঁলোক দুগৰাকী এখন এফআইআৰ দিছিলে ৰিগাৰ্ডিং এনোমেলাস মানে মিউটেশন বা এনেকুৱা ধৰণৰ এনওসি নোহোৱাকে কিছুমান ল্যান্ড ট্ৰান্সফাৰ বহুতখিনি কৰা বুলি এখন এনকুৱাৰী ৰিপৰ্টৰ লগত এফআইআৰ এখন দিছিলে Based upon that, A2 case register হৈছিলে case number Vigilance Police Station case number 32/25 কিমানমান মানুহৰ এনেধৰণৰ ভূমি জালিয়াতি কৰিছে এতিয়া চাওক তেখেতে দুটা জায়গাত সার্কেল অফিসার হিচাপে আছিলে এটা হল বৰপেটা ডিস্ট্রিক্ট বৰপেটা ৰেভিনিউ সার্কেল অফিসার আৰু এটা আছিলে কামৰূপ ডিস্ট্রিক্টৰ গৰেমাৰী ৰেভিনিউ সার্কেল তো দুইটা জায়গাতে সমানেই তাৰমানে এনেকুৱা ধৰণৰ ইলিগাল কিছুমান তেওঁ হেৰি কৰিছে টোটাল হৈছে 524টা এনোমেলি মানে ইলিগাল অৰ্ডাৰ 524টা টোটাল আধা আধা কৰি ল'ব পাৰে আপুনি পুৰা এক্স্যাক্টলি আধা আধা কৰি ল'ব পাৰে বহুতখিনি অৰ্ডাৰ কৰিছে আৰু এতিয়াও এছেছমেন্ট চলিয়ে আছে তো তাৰে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে জিৰো টলাৰেন্স টু কৰাপশন এইবোৰ ধৰি লওক যিমানখিনি ৰেভিনিউ লছ হৈছে এনেকুৱা ধৰণৰ ইলিগাল অৰ্ডাৰৰ কাৰণে গভৰ্নমেণ্ট ৰেভিনিউ বহুত লছ হৈছে তো সেইখিনিৰ ওপৰত বেছ কৰি এখন এফআইআৰ ৰেজিষ্টাৰ হৈছে আৰু ইয়াৰ ওপৰত আমি দুইগৰাকী ডিস্ট্ৰিক্ট কমিশনাৰক আমি লিখিছো গোটেইখিনি অৰ্ডাৰ কেনসেল কৰিবলৈ বহুত আছে মানে সরকারি ভূমি মানে ধৰি লওক এনুৱেল পাট্টা আছিল পিৰিয়ডিক পাট্টা কৰি দিছে উইদাউট এনওসি মানে বিভিন্ন ধৰণৰ এনোমেলি আৰু আমি থাৰ্ড পাৰ্টি ভেৰিফিকেশনৰ ৰিপৰ্টটো পাইছো ডাইৰেক্টৰেট অফ ল্যান্ড ৰেকৰ্ডছ এণ্ড সাৰ্ভিছৰ পৰা তেওঁলোকেও কৈছে এইখিনি এনোমেলি হৈছে এতিয়া ধৰি লওক কিছুমান আমি ষ্টেটমেন্ট কোৰ্টতো ৰেকৰ্ড কৰিছো যি সকলে দিব লগা হৈছে পইচা 1.5 লাখৰ পৰা ওপৰত যিমান কয় আৰু মানে সাধাৰণ সহিটোৰ কাৰণেও মুখ্যমন্ত্ৰী এটা নিৰ্দেশনা দিছিলে যে সত্ৰ ভূমিৰ যিহেতু অসমীয়া মানুহৰ ভূমি বা বিক্ৰী কৰিব নোৱাৰে তেওঁ মুখ্যমন্ত্ৰীৰ যিটো নিৰ্দেশনা সেইটো মানা নাছিলে তেনেকুৱা বহুখিনি আছে তেনেকুৱাটো বহুত আছে আৰু মই কলো নহয় অকল তেনেকুৱাই নহয় মিউটেশন হওক এনওসিৰ হওক অংশীদাৰৰ ক্ষেত্ৰতে হওক এতিয়া মই ধৰি লওক মোৰ মাটি আছে মোৰ অংশীদাৰ কোন হ'ব মোৰ ব্লাড ৰিলেটিভ হ'ব তো তেওঁ তেনেকুৱা নকৰি কোনোবা বেলেগ ধৰণৰ মানুহবোৰকো তাৰমানে অংশীদাৰ বনাই মানে দি দিছে বহুত আছে প্ৰপাৰ্টি হেতু চলি আছে এতিয়াও হেতু কেছ হেতু অলৰেডি যিটো আমি এটা মানে পাৰ্ট চাৰ্জশিট দিছো ভিজিলেন্স পুলিচ ষ্টেচন কেছ নম্বৰ আছিল 25 সামথিং আছিলে নহয় 400 গুণ তেওঁ সম্পত্তি বেছি হয় এতিয়া আৰু বাঢ়িব নেকি কিবা বাঢ়িব পাৰে বাইদেউ যিহেতু তেওঁ এটা অভিযোগ আমি গম পাইছিলো যে তেওঁ মণ্ডলসমূহৰ পৰা লগইন আইডি লৈ নিজে ইউজ কৰিছিল আপোনালোকে খুদা বুজা হয় হেতু হয় তেওঁলোকে মানি লৈছে কিন্তু ৰিমাণ্ড এতিয়া বিচাৰিছো এতিয়া মহামান্য আদালতে কি কয় তেওঁ কি কয় তেওঁ একো নকয় ক'ব লগাটো একো নাই কনস্পিৰেসি কৰিবলগীয়া কি আছে ইয়াত ডকুমেণ্টাৰী এভিডেন্স আছে ইনফেক্ট আমি তেওঁ খুদপুচু কৰিবলগীয়া কথা নাই এইটো হাতত লিখা যিখিনি ডকুমেণ্টছ আছে আৰু আমি হিচাপ কৰা নাই এইটো আমি থাৰ্ড পাৰ্টিৰ পৰা লৈছো এটা ৰিপৰ্ট এটা তেওঁলোকে কৈ দিছে এইখিনি গোটেইখিনি মানে কিমানটা এনোমেলি হৈছে এতিয়া তেওঁলোকে এইটো কোৱা নাই যে কিমান মানে পইচাৰ মানে লছ হৈছে গভৰ্নমেণ্ট ৰেভিনিউ লছ হৈছে সেইটো আমি ৰেভিনিউৰ কথাখিনি আকৌ আমি ডিসি মহোদয়লৈকে পঠিয়াই ডিসি পৰা আকৌ ৰিভেৰিফিকেশন এটা ৰিপৰ্ট লৈছো হ'ব পাৰে বাইদেউ আগৰ কেছটো যেনেদৰে জামিন পাই তেওঁ ওলাই আহিলে এইটো কেছতো কিবা জামিন পোৱাৰ সুবিধা আছে নেকি সেইটো আদালতৰ কথা আমিতো ভেহিমেণ্টলি আমি ৰেজিষ্ট কৰোৱে সদায় বেইল অবজেকশ্যন দিওৱে আগৰ কেছটোতো আমি তেনেকে আমি বহুতখিনি অবজেকশ্যন দিছিলো বা বেইল কেনসেলেশ্যনৰো এপিল কৰা হৈছে এজ ডাইৰেক্টেড বাই অনাৰেবল চিফ মিনিষ্টাৰ্ছ অফিচ 2019 চনত চাকৰি যোগদান কৰিছিল তাৰ পিছত কিন্তু বহুত সম্পত্তিৰ মালিক হয় আপোনালোকে জানে নিজে আপোনালোকে গম পাই আছে তেওঁৰ ঘৰ সাৰ্চ কৰোঁতে 1.5 কোটি টকা ওলাই তো তেনেকুৱা মানুহক আৰু আপুনি কি এক্সপেক্ট কৰিব লয়ালটি যাৰ নাই নিজৰ চাকৰিটোৰ প্ৰতি নিজৰ দেশৰ প্ৰতি একো লয়ালটিয়ে নাই তেওঁ পৰিয়ালৰ লোকো ইনভলভ আছে